যেহেতু যোৱাকালি কৰম আছিলে যাদুঘৰত, তো যিজন গল্পকাৰ আহিছিলে চতিয়াৰ পৰা বহুত ধুনীয়াকৈ ষ্টৰিকেইটা ক'লে, ভাল লাগিলে। তো এইফালে যিমানকেইটা অপেক্ষা কৰি আছিলে কেতিয়া ষ্টৰিখন শেষ হ'ব, ষ্টৰি শেষ হোৱাৰ পাছত এয়া আপোনালোকে চাব পাৰে আৰম্ভণি হৈ গৈছে। আমাৰ যিমান কৰমতি সকল নাচি আছে আখৰাত। এতিয়া আপোনালোকক দেখাম আমাৰ যিহেতু যিমানকেইটা আমাৰ সুন্দৰ সুন্দৰ ভণ্টি বাকেইটা আহিছে, তেখেতসকলকো দেখাম আপোনালোকক। আৰু ধুনীয়াকৈ তেখেতসকলে চাগে খাবলৈ বৈ গৈছে ধুনীয়াকৈ। প্ৰসাদ খিচিৰিৰ আয়োজন কৰা হৈছে। তো কৰাৰ পাছতে চাগে তেখেতসকলো আহিব, চবেই নাচিব এই আখৰাত। আপোনালোকক দেখাই আছে, এয়া চাওক, এয়া চবেই একদম পাত লৈ ধুনীয়াকৈ খাবলৈ একদম ব্যস্ত পৰা চবেই। আৰু এইফালে আমাৰ কৰমতিকেইটা নাচাত ব্যস্ত, আৰু বাকী আমাৰ যিমান ৰাইজ চবেই খোৱাত ব্যস্ত। ঠিক আছে বাৰু, যিয়ে নহওক আশা কৰোঁ ভিডিঅ'টো শেষলৈকে চাব। দাদা রে হায় দাদা মন ভুলিলে দাদা কলর পখড়িলে তাল কুমড়া কদম গাছের কোলে মিনি গায়ে লাল গামছা চটক দেখে মুড়ি সঁচাকৈ এবাৰ ফাৰ্ষ্ট টাইম ইমান এনজয় কৰিছোঁ আমাৰ যিহেতু কৰম পৰৱত। আৰু আশা কৰোঁ চবেই ধুনীয়াকৈ ফূৰ্তি কৰিছে, আৰু সকলোৰে সহায় সহযোগিতা দিয়াৰ বাবে সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ।